কাছাড় টিকিট বিক্ষোভে চাপে বিজেপি, ড্যামেজ কন্ট্রোলে জয়ন্ত মল্ল বড়ুয়া। 2026 বিধানসভা নির্বাচনের আগে টিকিট বন্টনকে ঘিরে কাছাড় বিজেপির অন্তরে বিক্ষোভ তীব্র আকার নিয়েছে। এই পরিস্থিতিতে টিকিট বঞ্চিত বর্তমান বিধায়কদের সঙ্গে দেখা করতে শিলচরে আসেন মন্ত্রী জয়ন্ত মল্ল বড়ুয়া, যা স্পষ্টভাবেই ড্যামেজ কন্ট্রোল উদ্যোগ হিসেবে দেখা হচ্ছে। সবচেয়ে বড় ধাক্কা ধলাই কেন্দ্রে বিধায়ক নিঘার রঞ্জন দাস দলীয় প্রাথমিক সদস্য পদ ছেড়ে স্বতন্ত্র প্রার্থী হিসেবে লড়াইয়ের ঘোষণা দিয়েছেন। একইভাবে উদারবন্দ কেন্দ্রেও দীর্ঘদিনের বিজেপি কর্মীদের ক্ষোভ চরমে। প্রার্থী হিসেবে রাজদেব গোয়ালাকে বেছে নেওয়ায় 10 জন পুরনো নেতা দল ছেড়ে স্বতন্ত্র লড়াইয়ের সিদ্ধান্ত নিয়েছেন। শনিবার শিলচরের বিধায়ক দিবায়ন চক্রবর্তীর বাসভবন থেকে বেরিয়ে জয়ন্ত মল্ল বড়ুয়া বলেন, এটি সৌজন্য সাক্ষাৎ। 5 বছর একসঙ্গে কাজ করেছি। টিকিট না পেলেও সবাইকে দল রাজ্যের উন্নয়ন, শান্তি ও অগ্রগতির জন্য কাজ করাটা এই বিজেপির নীতি। সবাই দলীয় কর্মী, দলই বড়। তবে মাটির বাস্তবতা ভিন্ন ছবি তুলে ধরছে। শিলচর সহ একাধিক কেন্দ্রের প্রার্থী নির্বাচন নিয়ে জনমনে অসন্তোষ রয়েছে। বিশেষ করে শিলচর কেন্দ্রের প্রার্থী হিসেবে ডক্টর রাজদীপ রায়কে নিয়ে প্রশ্ন উঠছে জনমনে। বিভিন্ন সামাজিক মাধ্যমে উঠে আসছে এই কথা যে তার পূর্ববর্তী সাংসদ থাকাকালীন নিষ্ক্রিয়তা নিয়ে প্রশ্ন। স্থানীয়দের একাংশের অভিযোগ, সাংসদ হিসেবে তিনি শিলচর ও জেলার সমস্যা নিয়ে প্রত্যাশিত ভূমিকা নেননি, অথচ এবার বিধানসভায় প্রার্থী করা হয়েছে তাকেই। এই প্রসঙ্গে জয়ন্ত মল্ল বড়ুয়া অবশ্যই মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বের উপর ভরসা রাখার বার্তা দেন। তার কথায় শুরুতে কিছু কষ্ট ও অসন্তোষ থাকতেই পারে, কিন্তু সময়ের সঙ্গে সবাই একসঙ্গে বিজেপির জন্য কাজ করবে, উন্নয়নের কাজ অব্যাহত থাকবে। রাজনৈতিক মহলের মতে বারাক উপত্যকায় টিকিট বিক্ষোভ, বিদ্রোহী প্রার্থী এবং প্রার্থী নির্বাচনে অসন্তোষ সব মিলিয়ে বিজেপির জন্য চ্যালেঞ্জ বাড়ছে কি? ৰাজনৈতিক পৰিস্থিতি আমি বৰাক ভেলি তিনিগৰাকীকৈ বিধায়কক এইবাৰ প্ৰাৰ্থিত্ব দিব পৰা নাই আৰু একেলগে বহুদিন ধৰি বিধায়ক হিচাপে কাম কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ অনুযায়ী তিনিওগৰাকী বিধায়কক মই লগ পাবলৈ আহিছিলোঁ। অলপ আগতে নিহাৰঞ্জন দাসক লগ পাই আহিছোঁ। এতিয়া আমি দীপায়ন চক্ৰৱৰ্তীক লগ পালোঁ আৰু আমাৰ মিহিৰকান্তি সোম ডাঙৰীয়াকো লগ পাম। তিনিওগৰাকী বিধায়কক লগ হৈ তেওঁলোকৰ দলটোত একেলগে কাম কৰাৰ কাৰণে আহ্বান জনাইছোঁ আৰু অতি আনন্দিত হৈছোঁ যে প্ৰত্যেকগৰাকী বিধায়কে দলৰ হৈ কাম কৰিবৰ কাৰণে সুন্দৰভাৱে আগন্তুক নিৰ্বাচনত আটাইকেইটা চিট জিকাবৰ কাৰণে তেখেতসকলে নিজৰ মন বান্ধি লৈছে, সুন্দৰভাৱে কাম কৰিবৰ কাৰণে ৰেডি হৈছে। মই সকলোকে ধন্যবাদো জনাইছোঁ আৰু একেলগে আমাৰ দলটোৱে সদায় এটা শৃংখলাৰ মাজেৰে কাম কৰে, দলটো সদায় বিকাশৰ উন্নয়নৰ দিশত কাম কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যাতে আমি পুনৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ চৰকাৰ বনাই অসমৰ বিকাশ, উন্নয়ন আৰু জাতিটোৰ সুৰক্ষা, সকলো দিশত খিলঞ্জীয়া মানুহৰ সুৰক্ষা, ভাৰতীয় মানুহৰ সুৰক্ষাৰ কাম কৰিব পাৰোঁ, সেই দিশেৰে আমি একমাত্র লক্ষ্মীপুর বাদ দিলে প্রত্যেকটা আসনে কিন্তু তীব্র অসন্তোষ রয়েছে প্রার্থী পাবলিকের, কিন্তু পাবলিক খুশ নেই আছে ৰাইজৰ সন্তুষ্টি অসন্তুষ্টিটো নিৰ্বাচনৰ সময়ত আমি ৰাইজৰ আশীৰ্বাদ বিচাৰি যাম আৰু ৰাইজৰ সন্তুষ্টিটো হ'ল যে অসমত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচাৰে, দল হিচাপে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ এখন চৰকাৰ বিচাৰে। গতিকে এই ধৰণৰ এটা পৰিৱেশৰ মাজত ক'ৰবাত ব্যক্তিগত ক্ষোভ অসন্তুষ্টি থাকিব, কিন্তু আমাৰ বৃহত্তৰ স্বাৰ্থ কি? বৃহত্তৰ স্বাৰ্থ অসমৰ উন্নয়ন, অসমৰ বিকাশ, বৃহত্তৰ স্বাৰ্থ খিলঞ্জীয়া মানুহৰ সুৰক্ষা, প্ৰতিগৰাকী অসমীয়া, বঙালী, বিভিন্ন ভাষাভাষী লোকৰ সুৰক্ষা, আমাৰ ভাৰতীয় লোকৰ সুৰক্ষা। গতিকে ইয়াত আৰু বেলেগ কথা নাই। ইয়াত ডেভেলপমেণ্টৰ কামটো ৰখি যাব বুলি মানুহে কয়। MP থকাৰ কালি একো কৰা নাই। ডেভেলপমেণ্ট কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এখন চৰকাৰৰ নেতৃত্বত যোন থাকে তেওঁৰ ব্যৱস্থাটোহে ডেভেলপমেণ্ট হয়। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5টা বছৰত অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম দ্ৰুতগতিত বিকশিত ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিছে। গতিকে এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ডেভেলপমেণ্ট দ্ৰুতগতিত চলি থাকিব, কোনো চিন্তা কৰিব লাগিব। উদাৰবন্দৰ চিটত কি ক'ব? পুৰণা একচুৱেল যিহেতু বিজেপি মানুহ সিহঁতে ৰিজাইন কৰিলে। সকলো 2 এদিনত মানুহৰ ক্ষোভ অসন্তুষ্টি থাকে, তেতিয়া নিজৰ পচন্দৰ বিধায়ক বা পচন্দৰ মানুহজনে টিকট নাপায়। এদিন দুদিনত ক্ষোভ অসন্তুষ্টি থাকে, কিন্তু আমাৰ দলটো ইমানেই শৃংখলিত যে এই ক্ষোভ অসন্তুষ্টিটো
বহুত দীঘলীয়া দিনলৈ নাথাকে আৰু সকলোৱে এই ক্ষোভ অসন্তুষ্টি এৰিয়াত ইয়াত নিৰ্বাচনৰ কাৰণে কাম কৰিব পাৰে আপুনি কাটিগড়াৰ আপুনি চিটটো লৈ ডেমেজ কি কণ্ট্ৰল কৰি ল'ব মনত ডেমেজ দুখতো বুলি নাই, লাগিছে। ইয়াত একো ডেমেজৰ কথা নাই। ইয়াত হ'ল যিসকল সতীৰ্থ বিধায়কৰ লগত যোৱা 5 বছৰ একেলগে কাম কৰিল, তেনেকুৱা বিধায়ক 2-4জনে টিকট নাপালে মনত মোৰো দুখ আছে। 3জনকৈ বৰাকভেলী বিধায়কত, মই বৰাকভেলীত মোটামুটিকৈ মই গাৰ্জেন মিনিষ্টাৰ হিচাপে ইয়াত সদায় কাম কৰি আহিছোঁ, সদায় সকলোকে লগ পাই থাকোঁ। তেনেকুৱা 3গৰাকী বিধায়কে প্ৰাৰ্থিত্ব পোৱা নাই। কিন্তু 3গৰাকীৰ ঘৰলৈ যোৱাটো মোৰ দায়িত্ব আৰু মই মোৰ দায়িত্ব পালন কৰিছোঁ। আৰু মোক আনন্দ লাগিছে এইটোৱে যে প্ৰতিগৰাকীয়ে খুব আনন্দৰে কৈছে যে আমি দলৰ কাৰণে কাম কৰিম, চিন্তা কৰিব নালাগে। বা ছোৱালী পাব্লিকের এটাই কথা যে সবচে বেস্ট মানে সোশ্যাল মিডিয়া কওক বা আমাক অফ রেকর্ড আছে লক্ষীপুরের সিট বেস্ট ক্যান্ডিডেট বাট বাকিবিলাক ক্যান্ডিডেট মানে ধৰি লওক সেইটো চাওক, এইটো কেণ্ডিডেট ইয়াৰ ক্ষেত্ৰত আমাৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত লয় আৰু বিভিন্ন ধৰণৰ কথাৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থিত্ব দিয়ে। গতিকে ইয়াত আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থিত্বৰ দাবীদাৰেই বেষ্ট কেণ্ডিডেট। আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থিত্ব, দলক সকলোৱে সেৱা কৰিছে, দলক সকলোৱে সহায় কৰিছে, গতিকে প্ৰতিগৰাকীয়ে বেষ্ট কেণ্ডিডেট। তাৰ মাজত এজনেই দিব পাৰে, কিন্তু এজনক দিলেতো অকণমান মনত 2-এজনৰ অসন্তোষ থাকিব। আমাৰ অসন্তোষ আৰু স্থায়ী নহয়, অসন্তোষটো লগালগ নিৰাময়। ধলাইৰ কেণ্ডিডেট কি কৈছে আপুনি গৈছিলে তাত? তেখেতে সুন্দৰভাৱে তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে, তেওঁৰ মনত অলপ দুখ আছিল। তেখেতক যেতিয়া মই কথা পাতিলোঁ, এতিয়া ধলাইৰ কেণ্ডিডেট ধলাইৰ বিধায়কগৰাকীয়েও স্পষ্টভাৱে কৈছে যে মই দলৰ মানুহ, ভাৰতীয় জনতা পাৰ্টীয়ে মোক ইমানখিনিলৈ আনিছে, মই দলৰ মানুহ আৰু দলৰ হৈ কাম কৰিম, স্পষ্টভাৱে ইণ্ডিপেণ্ডেণ্ট খেলিব বুলি কৈ দিব। গম পাব।